পরম শ্রদ্ধার দারুল উলুম দক্ষিণ কামরূপ চৌতারা ঘোড়ামারা মাদ্রাসার 19তম বার্ষিক অধিবেশন বিরাট দিনী জলসাৰ আজিৰ মুখ্য অতিথি সুদূৰ ত্ৰিপুৰা ৰাজ্যৰ পৰা বহু দূৰৰ পৰা আহি আমাৰ এই পবিত্ৰ মঞ্চ শুৱনি কৰা मौलाना मुफ्ती अल्लामा डॉक्टर अब्दुल्लाह नुमान सुल्तानी साहब त्रिपुरा আগরতলা আমার মুকলি সভার সভাপতি আলহাজ নুরুল ইসলাম সাহাব বিশিষ্ট অতিথি হজরত মুফতি রাইজুদ্দিন রাশিদি সাহাব ইমাম ফখরুদ্দিন আলী আহমেদ মেডিকেল কলেজ জামা মসজিদ বরপেটা নির্দিষ্ট বক্তা হজরত মুফতি লুকমান হুসেন আনসারি আল কাসিমি সাহাব আৰু উলমায়ে দ্বীন এই মজলিছত উপস্থিত থকা আমাৰ মঞ্চত মোৰ পিতৃতুল্য এই অনুষ্ঠানৰ শুভাকাংক্ষীসকল মাদ্ৰাসা পৰিচালনা কমিটিৰ হৈ সভাপতি মাইনুল হক কাৰ্যকৰী সভাপতি হাফিজ কাৰী শহীদুল ইছলাম সাহাব অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি ভাতৃ চান মাহমুদ কাৰ্যকৰী সভাপতি আব্দুল মতলেব দেৱানী সাহাব আৰু বহুত লম্বা লিষ্ট আছে মই আৰু এইবিলাক নাম লোৱা নাই মোৰ লগত অহা ব্লক কংগ্ৰেছৰ গৰৈমাৰী সভাপতি ভাতৃ নুৰুল আৰু তেওঁৰ সকলো সংগীবৃন্দ আৰু আজি পৰম কৰুণাময় আল্লাহ তাআলাই এই পবিত্ৰ ধৰ্মসভাত যিসকলক এই মঞ্চৰ তলত ৰভাৰ তলত বহিবলৈ আল্লাহ ৰাব্বুল ইজ্জতে আজি আপোনালোকক হুজুৰক দেখা পাবলৈ চকুৰে চকু বহুতৰ আছে বহুত মানুহৰ চকু আছে বহুত মানুহৰ সময় আছে কিন্তু এই ধৰ্মসভাত সকলোতো আহিব পৰা নাই আল্লাহ সবকে কবুল কৰা নাই আল্লাহ যিসকলক কবুল কৰিছে তেওঁলোকে পেণ্ডেলৰ তলত বহি আছে আৰু মোৰ যিসকল মা ভনী পৰ্দাৰ আঁৰত আছে আল্লাহ তাআলাই তেওঁলোককো কবুল ইয়ালৈকে এন্ট্ৰিটো আল্লাহ দিছে বাকি আল্লাহৰ দৰজাত কাৰ হাত কবুল হয় তো আল্লাহ মালিকুল মউত আলিমুল গায়ব তেওঁ জানে গোটেইবিলাক কিন্তু আল্লাহ ৰাব্বুল ইজ্জতে ইয়াৰ শব্দ এই শব্দ যোনে বনাইছে আল কুরআন পবিত্ৰ আল কুরআন হুজুৰে কুরআন শৰীফৰ বিষয়ে ইমানদাৰি কৈ আছে তাত সব বস্তুৰে পৃথিৱীৰ বৰ্ণনা আছে আল্লাহ তাআলাই ইয়াত খেদমত কৰিবলৈ কোনবাই অলপ চাউল দিছে কোনবাই লাইট দিছে কোনবাই মঞ্চ সজাই দিছে কোনবাই খানা তৈয়াৰ কৰিছে কোনবাই খেদমত কৰিছে এনেকুৱা কাম যেতিয়া কৰে খুব ধুনীয়াকৈ হৈ যায় আৰু মই যথেষ্ট সুখী হৈছো ইয়াত আহি হুজুৰ সাহাবক ইয়াত লগ পাইছো তেখেত বহু দূৰৰ পৰা আহিছে এইখন ৰাজ্যত এটা সময়ত মই কাম কৰিছো মই তেতিয়া অবজাৰ্ভাৰ হৈ গৈছিলো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ হৈ আজি বহু বছৰ আগত আৰু মোৰ বহুত বন্ধু আছে ত্ৰিপুৰাত আৰু কিছুদিন আগতে আমি বাংলাদেশ গৈছিলো বাংলাদেশ ঢাকা গৈছিলো প্ৰায় আমি 18টা এমএলএ গৈছিলো আৰু আমি যাওঁতে ৰাতি ত্ৰিপুৰাতে আছিলো প্ৰথম ৰাতি যিকি নহওক ইনশাআল্লাহ তাআলা আপোনালোকৰ মাজত আহি হুজুৰক লগ পাই হুজুৰৰ সান্নিধ্য পাই আমি বহুত খুশি হৈছো আৰু আল্লাহ ৰাব্বুল ইজ্জতে হুজুৰ আমাৰ কাৰ্ড একটা দিলাম আপনাকে আমার নামটা সেভ করে রাখবেন এখানে আৰু আপোনালোকৰ ইয়াত কেইজনমান ব্যক্তি বহি আছে যিকেইজন বিবিলাক ব্যক্তিক মই দেখিলেই মই ৰাজনীতি অলপ সময় কাৰণে পাহৰিয়ে যাম আমি ৰাজনীতি কৰোতে ৰাজনীতিৰ পথাৰত সোমাই মানুহবিলাকে এনেকুৱা হৈ যায় কিছুমান ডেভিলৰ দৰে একদম ডেভিল যেনেকা শয়তান বুলি কয় এনেকুৱা হৈ যায় আমি সেইকাৰণে সদায় ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা ওলাও আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত সদায় নিয়ত আল্লাহ আমাৰ হাতেৰে যাতে কাৰো বেয়া নহয় আমি এটা কথাক যে 10টা কথা বনাও 10টা কথাক 20টা কথা বনাও আৰু এই মজলিস এই যেটো সভা এই সভাই মানুহক মানুহ হোৱাৰ শিক্ষা দিয়ে মানুহ দিন ইছলামৰ পথত থকাৰ শিক্ষা দিয়ে আজি শ বছৰ আগত পিয়াৰে হাবিব মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰবৰ মৰুভূমিত
খুচকাৰি ভেড়া ৰখাই আল্লাহ তাআলাৰ শিক্ষা দান কৰিছিল। আজি মানুহে কিছুমানে সাতানিক ভাৰ্চেছত সালমান ৰুশদিয়ে কয় যে ইছলামত মহিলাৰ স্বাধীনতা নাই। সেইজনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া ৰবিবাৰ শুক্ৰবাৰৰ বজাৰত মহিলাসকলক বিক্ৰী কৰা হৈছিল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিহাদ ঘোষণা কৰিছিল। বিবি ফাতেমা জাহরা রাদিয়াল্লাহু তাআলা আনহু জান্নাতের সরদারনি কোন? বিবি ফাতেমা জাহরা রাদিয়াল্লাহু তাআলা আনহু। আর আল্লাহর নবীর কিমান মৰমৰ আছিল। আমি আজি পবিত্ৰ ৰমজানৰ মাহ আহি আছে, মাৰ্চত আৰম্ভ হ'ব। আমাক 9 মাহ 10 দিন এজন মায়ে এজন বাবাই এজন মায়ে জন্ম দি ডাঙৰ কৰিছে। জ্বৰ উঠিলে মায়ে কান্দি থাকে, খাব নাপালে বাপেক মায়েকে ল'ৰা ছোৱালীক প্ৰথমে খুৱায়। এই ৰমজান যে মাহ আহি আছে, আমি প্ৰতিজ্ঞাবদ্ধ হ'মনে নাই যে এই ৰমজান মাহত অন্তত এই 1 মাহ আমি মাৰ খেদমত কৰিম, 1 মাহ আমি বাবাৰ খেদমত কৰিম। বাবাই যে বস্তাটো উঠাই দোকানত যে আমি লগত লৈ যাম। আল্লাহ তাআলাৰ ওচৰত প্ৰত্যেকে আজি ইমান মূল্যৱান সময় আপোনালোকে ইয়াতে বহিবলৈ পাইছে। আজি এই বহা দেখা পাই আল্লাহৰ ফিৰিস্তাও ৰহমত দান কৰে। আল্লাহৰ ফিৰিস্তায়ো তেতিয়া আল্লাহ তাআলাৰ ওচৰত দোয়া আৰু এনেকা মজলিস আৰু বহুত বেছি হওক। দাৰুল উলুম দক্ষিণ কামৰূপ চৌতাৰা মাদ্ৰাসাত আমি 1,20,000 টকা আমি এমএলএ ফাণ্ডৰ পৰা দিছো ইনশাআল্লাহ। আৰু এইটো পইচা বহুত জলদি আহি পাব। আৰু এই মাদ্ৰাসাৰ লগত আমি আগতে এই অনুষ্ঠানত আহিছো ইয়াত। আৰু এই মাদ্ৰাসা ইনশাআল্লাহ বলবালা হওক, এই মাদ্ৰাসা আৰু আগে বাঢ়ক। আমি মানুহবিলাকে এটা কথা আপোনালোকে তাৱাক্কালটো আলাল্লাহ কৰি ল'ব যে আমি মৰাৰ সময়ত কলিমা তৈয়বা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ কেতিয়া ক'ব পাৰিব? আল্লাহ আল্লাহ হ'ব লাগিব, কালটো বনাব লাগিব, জিভাটো ঠিক কৰি ৰাখিব লাগিব, হাৰ্টটো ঠিক কৰি ৰাখিব লাগিব। মানুহক হিংসা কৰা, ইয়াত ছোৱালী বিয়া কৰাব আহিছে তাৰ বিৰুদ্ধে কথা কোৱা, ইয়াৰ উন্নতি হৈছে তাৰ ল'ৰা ভাল পাছ কৰিছে তাক মৰম কৰাৰ খলনি তাক হিংসা কৰা, মিছা মিছা কথাত সৰু এডাল গছৰ কাৰণে থানাত কেছ দিয়া, ইয়াৰ পৰা তাত যোৱা, এইবিলাক আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ মুস্তাফা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোনদিনা শিকাই যোৱা নাই। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মক্কা শৰীফ পৰা মদিনা শৰীফলৈ গৈছিল, ইমান অত্যাচাৰ সহ্য কৰিছিল, ইমান অত্যাচাৰ সহ্য কৰিছিল, ইমান অত্যাচাৰ সহ্য কৰিছিল। আৰু এদিন আকৌ মক্কা শৰীফ ফাতেহ কৰিছিল। মোৰ ভাইসকল, হুজুৰৰ সময় বেছি নলওঁ, তেওঁ বহুত দূৰৰ পৰা আহিছে। হুজুৰ आप तो हिंदी समझता है? हाँ, तो मैं आपके लिए समझ भी आता है, बहुत तहे दिल से मैं आपको इस्तकबाल करता हूँ। अल्लाह रब्बुल इज्जत की बस दुआएं करता हूँ। मैं तो बहुत छोटा हूँ, अल्लाह रब्बुल इज्जत की बस दुआएं करता हूँ। खुदा ताला आपको हमारी ये जगह में, मुल्क हिंदुस्तान की ये हमारी ये कॉन्स्टिट्यूंसी में बार बार आने के लिए अल्लाह ताला आपका कबूल करे। आप बहुत ज्यादा हमारी लोगों के पास आए, हमारे लोग बहुत अच्छे हैं, बहुत अच्छे हैं। मैं हमेशा सोचते रहता हूँ कैसा हमारे लड़के के आदमी का सर के बने, कैसा हमारे हॉस्पिटल बने। ये थाना हिंदुस्तान की फ्रीडम के 70 साल तक ये थाना परमानेंट नहीं था, हमने परमानेंट ऑर्डर निकलवाया है। आज कुछ दिन ही पहले पसंद दिन हुआ, हमारी जो बरावला थाना है चेगांव, 70 साल तक कोई इंस्पेक्टर ओसी नहीं था, हमने उसका ऑर्डर निकलवाया। नदी का किनारे से कभी भी रास्ता नहीं था ऐसा, हमने सड़कें तैयार कर रहा हूँ, इंशाअल्लाह ताला आगे बढ़ रहा है। अब जो सड़क से जा रही है 10 करोड़ रुपया से ये मैं बना रहा हूँ। दोबारा इंशाअल्लाह ताला हमारी लोगों के लिए हाथीपारा से गोरोईमारी और अंधेरी से हाथीपारा दोनों को जोड़ के मैं फिर 10 करोड़ रुपए का रास्ता बना रहा हूँ। बहुत काम करने का हमारा इरादा है। जब तक मेरा सांस है, मुझे कोई भी रोकने के लिए कोशिश
करे, हमेशा मुझे रोकने के लिए कोशिश करता है, हमेशा मेरे इसमें साजिश होता है। लेकिन गरीब जनता जो है, मेरे भाई है, बहन है, मेरे पिता है, मेरे माता है, इन लोगों ने हमारे लिए हमेशा सेक्रीफाइस किया, जिसके लिए मैं 3 बार का यहाँ एमएलए हूँ। अल्लाह की पास बस इतना आप दुआएं कर देना कि मैं इतना लोगों के लिए खिदमत कर पाऊं, इतना लोगों के लिए खिदमत कर पाऊं। और जाने का समय, कब्र जाने का समय, कलिमा तैयब ला इलाहा इल्लल्लाहु मुहम्मदुर रसूलुल्लाह, इसका साथ मैं जा पाऊं। कुछ लोग मेरा बात सुन के हंस भी रहा है, कुछ लोग दुखी भी हो रहा है, और अल्लाह की पास दुआ करता हूं हर लोगों को मौत तो होना ही है, हमें जो जाना ही है कब्र में हमको जाना ही है। कब्र के लिए भी हमें तैयारी चाहिए, जीने के लिए भी तैयारी जैसा चाहिए, हमें जिंदा रहने के लिए भी जैसा चाहिए, कब्र के लिए भी तैयारी चाहिए। कब्र में कोई नहीं रहेगा, कोई नहीं रहने वाला है। कब्र में भी क्या चीज लेके हम जाएगा, हमारी पास क्या औकात होगा, वो भी दुनिया में हम कर सकते हैं। सबको बहुत बहुत सलाम, बहुत बहुत मुबारकबाद। इन कमेटी को भी, और कमेटी का जो भी मेरे लिए फरमाइश रहेगा, जो भी मेरे लिए हुक्म रहेगा, मैं हमेशा पालन किया हूँ, हमेशा पालन करूंगा। मैं हुजूर को सलाम पेश करता हूँ और अल्लाह की बारगाह में दुआएं करता हूँ, अल्लाह ताला हमेशा हुजूर साहब को यहाँ ज्यादा ज्यादा लाए। और जितना हमारी यहाँ मुरब्बीगन है, दीन इस्लाम की तालीम है, जितना हमारे बुजुर्ग है, अल्लाह ताला ये मदरसा को और आगे बढ़ाए। और सबके पास थोड़ा थोड़ा तो पैसा है, आपको पता है, मर जाओगे पैसा रह जाएगा, पता ही नहीं चलेगा पैसा कहाँ रहा, बैंक में रहेगा, पता ही नहीं चलेगा, एफडी भी तोड़ नहीं पाओगे। थोड़ा थोड़ा मदरसा में दे देना, मैं भी दे दूंगा, मैं खाली हाथ नहीं जाऊंगा। मैं एमएलए फंड से भी दे दिया हूँ, मैं केस भी दे के जाऊंगा थोड़ा बहुत। आप लोग भी 1 रुपया हो, छोअन्नी हो, देके जाना मदरसा में। ये मदरसा की बोलबाला के लिए अस्सलाम वालेकुम रहमतुल्लाह। अब मेरा जो बात मैंने कहा उसमें कोई भी गलती हुआ, मेरा अपना बेटा समझ के मुझे माफ कर देना। अस्सलाम वालेकुम रहमतुल्लाहि व बरकातुहू। আলহামদুলিল্লাহ, আমার মাজত আমার আমন্ত্রিত ব্যক্তি সকলরে পরিচিত, সকলরে মৰম আদৰত ছয়গাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ সাহেব আমার মাজত যে ধৰণে ভাষণ দিলে আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। আৰু তেখেতলৈ আমাৰ আগন্তুক ভৱিষ্যত থাকিল। আমাৰ মাজত আহি তেখেতে এনেধৰণৰ উৎসাহ উদযাপনা আৰু মাদ্ৰাসা হিতাকাংক্ষী হৈ যাতে সদায় থাকে, তার কারণে আমি তেখেতক ধন্যবাদ দিছোঁ। হুজুৰ, মই 1,20,000 টকা এমএলএ ফাণ্ডৰ পৰা দিছোঁ, আৰু 20,000 টকা মই এটা কেছ দি গৈ আছোঁ কমিটিত। 20,000 টকা মোৰ ফালৰ পৰা মই কেছ কৰিছোঁ। আলহামদুলিল্লাহ, ইতিমধ্যে শুনাই পেলে আমার বিধায়ক মহোদয় 20,000 টাকা ক্যাশ টাকা দিছে। আনসারি আচ্ছা, আমার বলি আলহামদুলিল্লাহ। গলার ভলিউম একটু কমাইয়া বলেন আলহামদুলিল্লাহ। বিপরীত শব্দের মধ্যে আমল বেশি।
আপনারা এই হীরার টুকরা এমএলএ পেলেন কোথায় তো দারুণ মানুষ। আল্লাহ পাক এমন জাতির সেবকদেরকে হায়াত দারাজ করুন বলি আমি। উনি মাদ্রাসায় 20,000 টাকা দিয়েছেন, আবার আমাকেও কিছু হাদিয়া দিয়েছেন, আমাকেও দিয়েছেন, মাদ্রাসাকে আলহামদুলিল্লাহ বলি আলহামদুলিল্লাহ।